নমস্কাৰ স্বাগতম এয়া হৈছে দ্য প্ৰাইম শ্ব' ষ্টুডিঅ'ত মই প্ৰাঞ্জল নতুন চৰকাৰ আহিল শপত গ্ৰহণ হ'ল বিধায়কসকলেও শপত বাক্য পাঠ কৰিলে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আৰম্ভ হ'ল দুদিন ইতিমধ্যে অতিক্ৰম কৰিলে সোমবাৰৰ পৰা বাকী তিনিদিনৰ কাৰ্যসূচী আছে এইবাৰ নতুন চৰকাৰখনে ৰাইজৰ আশা প্ৰত্যাশা বাস্তৱ ৰূপ দিব বুলি সকলোৱে আশা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়েও নিজৰ দৃঢ় স্থিতি প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰীক লৈ জনসাধাৰণ সন্তুষ্ট তেনে ছবি আমি দেখিবলৈ পাইছোঁ আৰু ভোট গণনাৰ যিটো ফলাফল আছিল সেইটোৱে সকলো কথা উন্মোচিত কৰিছে NDA আত্মবিশ্বাসী হৈ আছে তেওঁলোকে ভাল কাম কৰিম বুলি আৰু লগতে যিখিনি নিৰ্বাচনী প্ৰতিশ্ৰুতি তেওঁলোকে দিছিল সেই প্ৰতিশ্ৰুতিবোৰো আখৰে আখৰে ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে এই অধিৱেশনৰ পৰাই আমি আমাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আগভাগ ল'ম আৰু তাৰ মাজতে UCCৰ প্ৰসংগটো আহিছে সম নাগৰিক সংহিতা এই বিধানসভাৰ অধিৱেশনতেই সম নাগৰিক সংহিতা বিধেয়কখন অনা হ'ব তাৰ পাছত সেইখন পাৰিত কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ'ব আৰু সহজে পাৰিত হৈ যাব কাৰণ তেওঁলোকৰ বিধায়কৰ সংখ্যাই বেছি আৰু এই সমগ্ৰ প্ৰক্ৰিয়াত বিজেপিয়ে কৈছে যে আমি সমগ্ৰ অসমৰ প্ৰতিটো ধৰ্মৰ লোকক এক কৰাৰ বাবে তেওঁলোকৰ বাবে এখন আইন অনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছোঁ অৱশ্যে কংগ্ৰেছে ইয়াক সমালোচনা কৰিছে কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰা বুলি কৈছে UCCৰ তেওঁলোকে বিৰুদ্ধাচৰণ প্ৰকাশ কৰি মনৰ প্ৰতিক্ৰিয়াবোৰ উল্লেখ কৰিছে আমি এই সন্দৰ্ভত কথা পাতিম লগতে মূল্যবৃদ্ধিৰ প্ৰসংগ থাকিব আন কেতবোৰ বিষয় থাকিব মূল্যবৃদ্ধিৰ কথা আমি পূৰ্বেও পাতিছিলোঁ লগতে মন্ত্ৰীসভাৰ কথা থাকিব কোন কোন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব কেইবাগৰাকীও যিহেতু বিধায়ক আমাৰ সৈতে আমাৰ এই অনুষ্ঠানত থাকিব গোটেইখিনি কথা আমি ভালদৰে পাতিম প্ৰথমে UCCৰ পৰা আলোচনা আমি আৰম্ভ কৰিব বিচাৰিম আমাৰ সৈতে কেইবাগৰাকীও অতিথি আছে মই চিনাকি কৰাই দিব বিচাৰিছোঁ ৰাইজৰ দলৰ তৰফৰ পৰা আজিজুৰ ৰহমান ডাঙৰীয়া আছে মই স্বাগতম জনাইছোঁ বিজেপি দলৰ বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ বিশ্লেষক জগদীশ পাটগিৰি ডাঙৰীয়া ষ্টুডিঅ'ত আছে স্বাগতম জনাইছোঁ আমাৰ সৈতে লাইভত আছে বিশ্লেষক ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া মই স্বাগতম জনাইছোঁ আৰু বিজেপি বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াও আমাৰ সৈতে লাইভত আছে স্বাগতম জনাইছোঁ ষ্টুডিঅ'ৰ পৰা আলোচনাখিনি আমি আৰম্ভ কৰিম প্ৰথমে জগদীশ পাটগিৰি ডাঙৰীয়াৰ পৰাই মই কথাখিনি অলপ আৰম্ভ কৰিব বিচাৰিছোঁ UCC সন্দৰ্ভত বিজেপি বদ্ধপৰিকৰ অসমত UCC বলবৎ হ'বই আৰু কংগ্ৰেছে কিন্তু ইয়াৰ বিৰোধিতা কৰিছে আপুনি কি ক'ব UCC আহিলে স্বাভাৱিকতেই সকলো ধৰ্মৰ বাবে এখন আইন ইয়াত কাৰো ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ প্ৰক্ৰিয়া নচলে সেই কথাও মুখ্যমন্ত্ৰীয়ে কৈ দিছে মাত্ৰ আইনৰ দৃষ্টিভংগীৰেহে কামবোৰ চোৱা হ'ব আপুনি কি কয় মই প্ৰথমতে আমাৰ নতুন চৰকাৰলৈ এই মাধ্যমৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ আদৰণি জনাইছোঁ অসমৰ ৰাইজে আমাৰ বৰ্তমানৰ চৰকাৰখনৰ পৰা এইবেলি আৰু বহুত নতুন দিশ কামনা কৰিছে উন্নয়নৰ বাটত অসমখন আগবাঢ়ি যোৱাটো বিচাৰিছে যিবিলাক বৈষম্য আমাৰ সামাজিকভাৱে আছে সেই বৈষম্যসমূহ আঁতৰ কৰি ৰাজ্যখনক ভাৰতৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ যি নিৰনিপানী মুখ্যমন্ত্ৰীৰ ভিছন সেই স্বপ্ন বাস্তৱায়িত কৰাৰ কাৰণে বৰ্তমান যিটো আজিৰ আলোচ্য বিষয় প্ৰথমতে UCC এই আইনখন বা এই বিষয়টোলৈ অধিক গুৰুত্ব পাইছে আমি সকলোৱে সুখ শান্তিৰে এক ন্যায় ব্যৱস্থাৰ অধীনত থাকিব খোজাটো বা থাকিব পৰাটো আচলতে আদৰণীয় জাষ্টিছ বা ন্যায় সমাজৰ বুনিয়াদ এখন চৰকাৰে সকলোকে সমানভাৱে ন্যায় দিয়াটো এখন কল্যাণকামী ৰাষ্ট্ৰৰ বাবে চৰকাৰৰ বাবে অতি জৰুৰী গতিকে বৰ্তমান পৰিস্থিতিত আমাৰ ধৰ্মনিৰপেক্ষ দেশখনত জাত পাত ধৰ্ম বৰ্ণৰ সকলোকে আওকাণ কৰি যদি এক ন্যায় ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পৰা যায় সেইটো আমাৰ কাৰণে উত্তম কথা হ'ব কিন্তু এইখিনিতে এটা কথা বিশেষভাৱে মন কৰিব লাগিব চৰকাৰে বা চৰকাৰী পক্ষত যিহেতু এবছলিউট মেজৰিটি আছে এবছলিউট মেজৰিটি থাকিলে কাৰণেই চৰকাৰে আমাৰ যিখন সমাজ এই সমাজৰ যিবিলাক বিভিন্ন স্তৰ আছে বিশেষভাৱে সংগঠন আছে বা ইণ্টেলেকচুৱেলছ বুদ্ধিজীৱী মই নিৰপেক্ষ সৎ ন্যায়নিষ্ঠ বুদ্ধিজীৱীৰ কথা কৈছোঁ সাহিত্যিক আছে যিবিলাকে দেশৰ কাৰণে চিন্তা কৰে ভাবে সমাজৰ কাৰণে কৰে আৰু শিক্ষাবিদ আছে সেই শিক্ষাবিদবিলাকো একপক্ষীয়ভাৱে কোনো দল বা কোনো এটা বিশেষ সংগঠনৰ প্ৰতি আসক্ত বা জড়িত তেনেকুৱা কথা কোৱা নাই যিবিলাকে সদায় নিৰপেক্ষভাৱে দেশৰ কাৰণে ৰাইজৰ কাৰণে নিৰপেক্ষভাৱেই চিন্তা কৰে তেনেকুৱা সকলো শ্ৰেণী মানে
এই ৰিপ্ৰেজেণ্টেটিভ বিশিষ্ট নাগৰিকসকলক লৈ তেওঁলোকৰ পৰামৰ্শ লোৱাটো মই এই ক্ষেত্ৰত এটা উত্তম কাম হ'ব বুলি ভাবোঁ। কিয়নো চৰকাৰে সিদ্ধান্ত লোৱাত কোনো বাধা নায়েই, তেওঁলোকে পাৰিবই, কিন্তু এই বিষয়টো লৈ যাতে অতকালে প্ৰচলিত এটা ব্যৱস্থাক বৈপ্লৱিক পৰিৱৰ্তন কৰাৰ কাৰণে চৰকাৰৰ যিটো আহ্বান বা চেষ্টা, সেই চেষ্টাটোৰ পৰিণতিত যাতে কিছু ভুল বুজাবুজি নহয়। ভুল বুজাবুজি হ'লে, অশান্তি হ'লে প্ৰগ্ৰেছ বা প্ৰগতিত বাধাৰ সৃষ্টি হয়। নিশ্চয় ভুল বুজাবুজি যাতে নহয়। আমি জগদীশ পাটগিৰি ডাঙৰীয়াৰ এই প্ৰথম কথাখিনি আমি গুৰুত্ব দিছোঁ। তেওঁ আৰম্ভণি কৰিছে এই কথাখিনিৰে, তেওঁ সকলোৰে সৈতে আলোচনা বিলোচনা কৰাৰ কথা কৈছে। অৱশ্যে চৰকাৰে কৈছে যে আলোচনা বিলোচনাবোৰ সমাপন হৈ গৈছে। মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ পৰা অলপ জানিব বিচাৰিছোঁ, যিহেতু কংগ্ৰেছে কৈছে যে এই UCCৰ জৰিয়তে এটা বিশেষ ধৰ্মকহে টাৰ্গেট কৰিব, সেই অভিযোগটো আপুনি কিমান মানে, সেই অভিযোগটোৰ সন্দৰ্ভত আপোনাৰ কি ক'বলগীয়া আছে কংগ্ৰেছৰ প্ৰতি বা বিৰোধীৰ প্ৰতি? অনুচ্ছেদত আমাক UCCৰ বিধান দিয়া আছে আৰু সৰ্বোচ্চ ন্যায়ালয়ে কেইবাবাৰো সেভাৰেল টাইমছ, এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰক সোঁৱৰাই দিছে যে গোটেই দেশতে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰিব লাগে। ক্ৰিমিনেল লবিলাকৰ ক্ষেত্ৰত আমাৰ একে, হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলোৰে কাৰণে একে আইন একে নিয়ম, চিভিল লবিলাকো একেই হ'ব লাগে। হয়, আৰু ইয়ে কি কৰিব, লিংগ সমতা প্ৰতিষ্ঠা কৰিব। এজন হিন্দুৱে দ্বিতীয় বিবাহ কৰাব নোৱাৰে, যদি কৰায় 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। কিন্তু মুছলমান সমাজত একাংশই তথাকথিত কিছুমান ৰীতি নীতিক দোহাই দি 4গৰাকীলৈকে বিয়া কৰাব খোজে বা পাৰ্মিশ্যন থকা বুলি ক'ব খোজে। কিন্তু ইয়ে দুটা কথা কৰিছে, ইয়ে এটা হ'ল জনগাঁথনিৰ ভাৰসাম্য নষ্ট কৰে আৰু আনটো মুছলমান সমাজৰ আৰ্থিক প্ৰগতিটো ই বেয়াকৈ এফেক্ট কৰে। উদাহৰণস্বৰূপে বিশ্বৰ এখন মুছলমান দেশ নাইজাৰ, তাত এনেকুৱা আপোনাৰ বহুবিবাহ আৰু অত্যাধিক ফাৰ্টিলিটি ৰেট 6, আৰু যাৰ ফলত নাইজাৰৰ জনমূৰিয়াই মাত্ৰ 60,000 ভাৰতীয় হিচাপত, আনপিনে আন এখন ইছলামিক দেশ কাটাৰ, সেই একে তাত ফাৰ্টিলিটি ৰেট একেবাৰে কম, কাৰণ তাত বহুবিবাহ নাই। বহুত ইছলামিক দেশতো বহুবিবাহৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে, আৰু যাৰ ফলত কাটাৰৰ জনমূৰিয়া হৈছে 1 কোটি। গতিকে এইটো দেখা দেখি ওলাই পৰে কথাটো যে ই মুছলমান সমাজৰ আৰ্থিক প্ৰগতিত সহায়ক হ'ব। আৰু যিখিনি আমাৰ মুছলমান মাতৃ ভগ্নী যিসকলে আজি উপযুক্ত কাৰোবাৰ যদি বিচ্ছেদ হৈ যায়, উপযুক্ত খোৰাকি পাব লাগে, সেই বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ সেই বিষয়ে ভাৰ্ডিক্ট আছে, ৰায়দান আছে। আৰু ইছলামৰ আইনৰ অধীনতে সেই ভাৰ্ডিক্ট সুপ্ৰিম কোৰ্টে কৈছে যে এইটো খোৰাকি দিয়া ব্যৱস্থাটো আন ইছলামিক নহয়। গতিকে দেখিবলৈ পোৱা যায় নাৰী মুক্তিৰ দিশত বা নাৰীৰ সম অধিকাৰ, পুৰুষে যিমান অধিকাৰ পায়, আজি এজন হিন্দু সন্তানে তেওঁৰ ল'ৰা সন্তানে কন্যা সন্তানৰ সমানে অধিকাৰ পাব। মই যিমান মোৰ দেউতাৰ অধিকাৰ মাতৃ সম্পত্তি ভাগ পাওঁ, মোৰ ভণ্টিও পাব। কিন্তু ইছলামিক নিয়মতে এইটো নহয়। গতিকে সামাজিক যিবিলাক বৈষম্য আছে, সেই বৈষম্যবিলাক আঁতৰ হোৱাটো প্ৰত্যেকজন সমতা গণতন্ত্ৰত বিশ্বাস কৰা, লিংগ সমতাত বিশ্বাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে মই ভাবো এয়া দল মত নিৰ্বিশেষে ওয়েলকাম কৰা উচিত। নিশ্চয় ওয়েলকাম কৰা উচিত। জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া, গুৰুত্বপূৰ্ণ কথা, যিহেতু স্পষ্ট ৰূপত এই কথাটো কৈ দিয়া হৈছে যে UCCয়ে কাৰো ধৰ্মীয় ৰীতি নীতি, পূজা পাতল বা নামাজ প্ৰাৰ্থনাত হস্তক্ষেপ নকৰে। তাৰ পাছতো ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ দলৰ তৰফৰ পৰা ৰেকিবুদ্দিন আহমেদে কৈছে যে UCCৰ জৰিয়তে এটা বিশেষ ধৰ্মকহে টাৰ্গেট কৰা হ'ব বুলি। কিন্তু ইয়াৰ মূল 4টা প্ৰধান ক্ষেত্ৰ হৈছে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ বা সম্পত্তিৰ অধিকাৰ, বা পুত্ৰ কন্যা সন্তান দত্তক লোৱা, মানে এডপশ্যনৰ কথাটো। মই আজিজুৰ ৰহমান ডাঙৰীয়াৰ পৰা সেই কথাটোৱে জানিব বিচাৰিছোঁ। ৰেকিবুদ্দিন আহমেদে কৈছে যে এটা বিশেষ ধৰ্মক, মানে সংখ্যালঘু লোকসকলৰ কথাই তেওঁ টাৰ্গেট কৰি কৈছে যে তেওঁলোকক টাৰ্গেট কৰাৰ বাবেই UCC বলবৎ কৰিব বিচাৰিছে বিজেপিয়ে। আপুনিও বিৰোধী দলৰ এগৰাকী নেতা, আপোনাৰ কি প্ৰতিক্ৰিয়া? আপোনালোকে মূল অৰ্থবোৰ বা ইয়াৰ মূল কথাবোৰ বুজি পাইছেনে? স্বাভাৱিকতে পাইছে? প্ৰথম কথা হৈছে যে কিমান দূৰ বুজি পাইছোঁ বুজি পোৱা নাই সেইটো হৈছে পিছৰ কথা। প্ৰথম কথা, বিজেপি দলৰ তৃতীয়বাৰ চৰকাৰ আহিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত হৈছে, আৰু অধিষ্ঠিত হৈ তেখেতে এটা কথা ঘোষণা কৰিছে যে যিবিলাক তেখেতসকলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিলে সেই গোটেই কথাবিলাক তেখেতে আখৰে আখৰে মানে ৰূপায়ণ কৰিব বুলি তেওঁ ৰাজহুৱাকৈ ঘোষণা কৰি আছে। আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈ আছে যে মানুহে গাড়ী কম চলাব লাগে, মানুহে মিতব্যয়ী হ'ব লাগে, খোৱা বোৱাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়া ৰেষ্ট্ৰিকশ্যন আনিব লাগে বুলি তেখেতে আহ্বান জনাই আছে। গতিকে আজি আমি ক'ব বিচাৰোঁ যে দেশত এটা সংকটকালীন অৱস্থা চলি আছে। এইখিনি সময়ত
অসম চৰকাৰে তেখেতসকলে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰা বাদ দি তেখেতসকলে যে UCC লৈ পিনি ইমান হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰি আছে UCCটো যদি পাছ কৰিব লাগে আৰু 6 মাহ পিছতো পাছ কৰিব পাৰিলে হয় কিন্তু চৰকাৰ গঠন এতিয়ালৈকে সম্পূৰ্ণ পূৰ্ণাংগ পৰ্যায়ৰ মন্ত্ৰীসভাই গঠন কৰিব পৰা নাই তেওঁলোকে প্ৰথম কেবিনেটতেই UCC তেওঁলোকে যি আনিব বিচাৰি আছে কেবিনেটত পাছ কৰিছে বা এতিয়া বিধানসভাত 26 তাৰিখে তেওঁলোকে বিল কি উপস্থাপন কৰিব ইয়াৰ দ্বাৰা আচলতে তেখেতসকলৰ উদ্দেশ্যটো কি সেই কথাটো আহিব বিচাৰি আছে এতিয়া অসমত ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট আনিছে সেই এক্টখন কেৱল হিন্দু মানুহৰ কাৰণে নহয় কেৱল মুছলিম মানুহৰ কাৰণে নহয় অসমত বসবাস কৰা সকলো মানুহৰ কাৰণে চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্টটো লাগু হৈ আছে কোনো লোকে 18 বছৰৰ তলৰ ছোৱালীক বিয়া দিব নোৱাৰে বা 21 বছৰৰ তলৰ ল'ৰাক বিয়া মানে পাতি দিব নোৱাৰে ঠিক তেনেকৈ কি কয় যে আসাম পলিগামি প্ৰহিবিশ্যন এক্টটো লাগু হৈ আছে অসমত এতিয়া এই পলিগামি এক্ট যেতিয়াৰ পৰা লাগু হৈছে তেতিয়াৰ পৰা কোনো মানুহে দ্বিতীয় বিবাহ কৰিব নোৱাৰে এটো হিন্দু হোক মুছলমান হোক সকলোৰ ক্ষেত্ৰতে কিন্তু সেই একখন লাগু হৈ আছে ইতিমধ্যে আৰু বিজেপি চৰকাৰে কিন্তু সেই একখন যোৱা 2 বছৰ 1.5 বছৰ আগতে সেই একখন লাগু কৰিছে আনফালে দি আপুনি যদি চাব যায় যে কাজিৰ সিস্টেম যেটো আছিল অসমত সেই কাজিৰ সিস্টেমও কিন্তু ইতিমধ্যে উদ্যোগ কৰি দিয়া হৈছে কাজিৰ সিস্টেম নাই এটা কাজি না বিবাহ পঞ্জীয়ন কৰিব পাৰে না কাজে ডিভোর্স পঞ্জীয়ন কৰিব পাৰে সেই সিস্টেমও নাই উচ্চতম ন্যায়ালয়ত দীঘলীয়া এক শুনানিৰ অন্তত গৈ পিনি 3 তালাকৰ সিস্টেমটো তাতো এটা সংশোধনী আনা হৈছে উচ্চতম ন্যায়ালয়ে জাজমেন্ট দিলে তাৰ পিছত এটা সংশোধনী আনা হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষতে সেই 3 তালাক সিস্টেমৰ ওপৰত এটা আইন পাছ কৰা হৈছে আৰু সেই মতে গোটেই ভাৰতবৰ্ষত চলি আছে গতিকে মইতো দেখা নাই যে অসমত আজি তাৰিখত তৎকালীনভাৱে UCC মানে এই ইউনিফর্ম সিভিল কোড ইমিডিয়েটলি আইন পাস কৰিব লাগিব বুলি মই দেখা নাই কাৰণ ইতিমধ্যে যিখিনি বিষয় আহিব আপুনি ইতিমধ্যে কৈছে যে কোন কিটা বিষয় আহিব এই গোটেই কিটা বিষয় ইতিমধ্যে মিট আপ হৈ আছে খালি এটা বিষয় বাকি আছে সেই বিষয়টো হৈছে সাকসেশনৰ বিষয়টো মানে মুছলমান সমাজত অকমান ব্যতিক্ৰম হৈ আছে এই বিষয়টো আমি যে সমাবেশটো কৰিব পাৰো আমাৰ যদি কৰিব লগা আছে আমি কৰিব পাৰো কিন্তু আসল বিষয়টো হৈছে এটো যে মানুহে আজি তৈগৰ মূল্য বৃদ্ধিৰ কাৰণে আজি জলাকলা খাই আছে যাতে মানুহে এই মূল্য বৃদ্ধিৰ কাৰণে ৰাজপথলৈ ওলাই নাহে তাৰ কাৰণে এই যেটো মানে UCCৰ নামত মুছলমানসকলে এটো কৰি আছে এটা অপব্যাখ্যা এটা ভুল ব্যাখ্যা কৰি পিনি গোটেই সমাজখনক এটা মানে অন্য মনস্ক কৰি ৰাখিবৰ কাৰণে এটো এটা পন্থাহে হাতত লোৱা হৈছে কাৰণ UCC যিকিটা বিষয় আনিব কেৱল মাত্ৰ উত্তৰাধিকাৰীয়ে কিমান সম্পত্তি পাব নাপাব সেই বিষয়টোক বাদ দি বাকি গোটেই বিষয়বিলাক ইতিমধ্যে অসমত কিন্তু লাগু হৈ আছে এই বিজেপি চৰকাৰে গোটেই বিষয়বিলাক আনিছে নিশ্চয় মুঠতে আজি তাৰিখত আপুনি দাবী কৰিব বিচাৰে যে এক সেকেন্ড বৰ্তমান সমস্যাৰে জৰ্জৰিত দেশ বিশ্বৰ পৰিস্থিতিৰ বাবে এইখিনি সময়ত হয়তো আন বিষয়বোৰ বা আন সমস্যাবোৰ সমাধান কৰি লাহে লাহে আনিলেও হ'লহেঁতেন আপুনি এইটো ক'ব বিচাৰে মই কমপ্লিট কৰিছো UCC আহিলে আপুনি বেয়া নাপায় মই সেই কথাটো ক'ব বিচাৰিছো যে তামিলনাডুত চৰকাৰ গঠন হৈছে তামিলনাডুৰ চৰকাৰে প্ৰথম কেবিনেটতে তেখেতসকলে কৈ আছে যে 200 ইউনিট কৈ বিজুলীৰ তেওঁলোকে মাসুল ৰাজ্যৰ পৰা নলয় ফ্ৰী কৰি দিছে আনফালে দি তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে সৰ্বভাৰতীয় যি নিট পৰীক্ষাৰ জৰিয়তে MBBS ৰ কাৰণে মানে কি কয় এডমিশন দিয়া হয় হেটো নালাগে আমি ৰাজ্য চৰকাৰে কৰিম ৰাজ্যিকভাৱে আমি কৰা হ'ব গতিকে তেওঁলোকে ৰাজ্যৰ জনসাধাৰণৰ অধিকাৰ সম্পৰ্কে তেওঁলোকে সিদ্ধান্ত লৈ আছে আৰু আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে কি এটা না বিষয় এটা যেটো নেকি ইতিমধ্যে মিট আপ হৈ আছে বুলি মই এক প্ৰকাৰ মই বাৰে কৈ আছো আৰু এটো মোৰ কথা নহয় এটো অসম চৰকাৰ বিধানসভাত এইবিলাক আইন পাছ কৰিছে ইতিমধ্যে গতিকে এই কথাবিলাকৰ জৰিয়তে আজি মূল্য বৃদ্ধিয়ে যে জলাকলা খুৱাইছে এই সম্পৰ্কে কিয় তেওঁলোকে নামাতে কিয় চৰকাৰৰ ফালৰ পৰা বিবৃতি নাহে কিয় বিধানসভাত এটা স্পেশালি এটা দিন ধাৰ্য কৰা নহয় যে মূল্য বৃদ্ধি কেনেকৈ হ্ৰাস কৰিব পৰা যাব সিন্ডিকেট ৰাজ কেনেকৈ বন্ধ কৰিব পৰা যাব এই কথাবিলাক কিয় তেওঁলোকে বিধানসভাত এটা স্পেশাল এটা দিনত আলোচনা নকৰে UCC লৈ যে তেওঁলোকে ইমান উঠি পৰি লাগিছে মূল্য বৃদ্ধি প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকে কিয় নালাগে এই কথাবিলাকে আজি জনসাধাৰণৰ মাজত চৰ্চা হৈ আছে চৰ্চা হৈ আছে আজিজুৰ ৰহমান ডাঙৰীয়া কথাবিলাক উত্থাপন কৰি আছে নিশ্চয় জনসাধাৰণৰ কথা এয়া অৱশ্যে বিধানসভাত কংগ্ৰেছ দলৰ তৰফৰ পৰা বা ৰাজ্যৰ দলৰ তৰফৰ পৰা কথাখিনি উত্থাপন কৰা হৈছিল কালি সেই সন্দৰ্ভত আমি বিতংভাৱে আলোচনা কৰিছোৱে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আছে মই বিজেপিৰ পৰা মতামতবোৰ ল'ম প্ৰতিক্ৰিয়াবোৰ ল'ম আজিজুৰ ৰহমানে যি প্ৰস্তাৱ সুধিছে বিজেপি কি উত্তৰ দিয়ে কিন্তু হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আপুনি কি কয় বিজেপিয়ে যুক্তি দিছে যে গোটেই ভাৰতবৰ্ষতে UCC আনিবৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈছে সেয়েহে অসমতো সেই প্ৰক্ৰিয়াৰ অংশস্বৰূপে কাৰ্যসূচী
কাৰ্যসূচীবোৰ বা কাৰ্যক্ৰমবোৰ কৰা হৈছে আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতিও আছিল বিজেপিৰ সেয়েহে বিধানসভাৰ প্ৰথম অধিৱেশনতে এই কামবোৰ কৰা হ'ব বুলি কোৱা হৈছে কিন্তু আজিজুৰ ৰহমান ৰাইজৰ দলৰ তৰফৰ পৰা কৈছে যে ইমান খৰখেদা কিয় কৰিব লাগে এতিয়া মূল সমস্যাবোৰ সমাধান কৰিব লাগে গোটেই বিশ্বজুৰি যি এক আৰ্থিক সমস্যা চলি আছে সেই বিষয়বোৰৰ ওপৰত গুৰুত্ব দিব লাগে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া এটা কথা চাওক আমি এতিয়ালৈতো বিলটো পোৱা নাই বিলখনত কি আছে না আছে আমি একো নাজানো মাননীয় চিফ মিনিষ্টাৰে যেটো কৈছে পেপাৰ পত্ৰত আমি পাইছোঁ যেটো ইহঁতে কৈছে যে ইউনিফৰ্ম চিভিল কোড হ'ব সিঙ্গল আপনার শুনা পাইছে না নাই শুনা পাই আছো আমি আচ্ছা ইউনিফৰ্ম চিভিল কোড হ'ব লাগে এক্সক্লুডিং আদিবাসী কমিউনিটি আৰু ট্ৰাইবেল এটো কৈছে তো এটো ইউনিফৰ্ম হল না এটা কোনো স্পেশাল ল হল আমি এটো চাব লাগিব যে তোমাৰ ইন্টেনশনটো কি কাৰণে আনিব বিচাৰিছা এটা আজি মানে এটা লাইন কৈছে তো ঠিক আছে মই এটো এগ্ৰি কৰো যে ইমান হেৰি কৰিব নালাগে so many other problems are there you address those problems এতিয়া কথা হৈছে যে আমাৰ সুপ্ৰিম কোৰ্টে বাৰবাৰ কথাটো কৈছে যে আমি এই বস্তুটো বহুত মানে পিআইএল ফাইল কৰিছে এটো হেৰি কৰাৰ কাৰণে ডাইৰেকশ্যন দিয়াৰ কাৰণে যে ইউনিফৰ্ম চিভিল কোড লাগু হ'ব লাগে সুপ্ৰিম কোৰ্টে হা এটো ঠিক আছে এটো কৰিব লাগিছিল কিন্তু আমি কোনো ডাইৰেকশ্যন দিব নোৱাৰো এটো সুপ্ৰিম কোৰ্টৰ হেৰি দিছে যে পিআইএল ফাইল কৰিছে এতিয়া কথাটো হৈছে কি যে আজি আপুনি ল কমিশ্যন এটা আছে 21st ল কমিশ্যন যেটো হৈছে এই ল কমিশ্যনে বস্তুটো কৈছে তেওঁলোকে ক্লিয়াৰ কাট কৈছে যে গিভিং দ্য সিচুৱেশ্যন মানুহৰ বিভিন্ন অপিনিয়ন লৈছে অপিনিয়ন লৈ তেওঁলোকে দেখা পাইছে যে ইউনিফৰ্ম চিভিল কোড ইজ নাইদাৰ ডিজায়াৰেবল নট ফিজিবল এট দিছ ষ্টেজ 21st ল কমিশ্যন এগেইন 23rd ল কমিশ্যন হৈছে সেই ল কমিশ্যনে ইনভাইটেশ্যন কৰিছে অবজেকশ্যন আৰু মতামত প্ৰপ'জেল ফ্ৰম ভেৰিয়াছ কমিউনিটিজ এটো দিয়া হৈছে প্ৰায় 8 লাখ মান অবজেকশ্যন বা প্ৰপ'জেল বা যুক্তি দিয়া হৈছে এই বস্তুটো পেণ্ডিং হৈ আছে গতিকে এই বস্তু আমি চাব লাগে আৰু আমাৰ বেছিক কুৱেশ্যনটো হ'ল যে যেটো পইণ্ট ইণ্টিগ্ৰেল পাৰ্ট অফ ইছলাম যেমন ইনহেৰিটেন্স যেটো আছে ছাকচেছন যেটো আছে এই ছাকচেছনটো ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য ইছলাম এটো কোৰাণত হোৱা হৈছে এটো গতিকে এইটোত যদি টাচ কৰাতে নেচাৰেলি আৰ্টিকল 25 26 ভায়োলেট হ'ব ফাণ্ডামেণ্টেল ৰাইটছ কাৰণ এটো ডাইৰেক্টেড প্ৰিন্সিপল পৰা ফাণ্ডামেণ্টেল ৰাইটটো ভায়োলেট হয় গতিকে দে কেনট ডু ইট বিকজ ফাণ্ডামেণ্টেল ৰাইটটো ভায়োলেট হৈ আছে আৰু বাকী যেবোৰ আছে আপুনি কৈছে যে চাইল্ড মেৰেজ বয়স এটো অলৰেডি কোডিফাইড এটো কৈছে অলৰেডি এক্ট হৈ গৈছে কম্পালসারি রেজিস্ট্রেশন অফ ম্যারেজ অলরেডি হয়ে গেছে পলিগামি আমার কোনো হেৰি নাই আমার পলিগামি ইট ইজ এ পারমিসিবল ওয়ান নবডি ক্যান সে যে তুমি বিয়া দুটা করবই লাগিব এটো কয় যে কোনো সিচুয়েশন যদি তেনেকা এরাইজ করে আৰু যদি তোমালোকে জাস্টিস দিব পাৰা দুজনৰ মাজত বা তিনজনৰ মাজত দেন ইউ ক্যান গো আপ টু 4 ইফ নেসেসিটি এরাইজেস ফর আদার রিজন কিন্তু হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া আপুনি এটা কথা কৈছে জনজাতীয় সুৰক্ষাৰ বিষয়টো আপুনি আৰম্ভণিতে ক'লে যে কিয় তেওঁলোকক এক্সক্লুড কৰা হৈছে কিয় তেওঁলোকক ইনক্লুড কৰা নাই কিন্তু কথাটো হ'ল কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে এই কথাটো যে সংবিধানৰ 6ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত জনজাতি অঞ্চলসমূহ আৰু জনজাতি লোকসকলৰ পৰম্পৰাগত ৰীতি নীতিক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব মানে ইয়াত 6ষ্ঠ অনুসূচীৰ কথা 6 শিডিউলৰ কথাও উল্লেখ কৰা হৈছে সেইটো আপুনি হয়তো জানে 6 শিডিউল যেটো আছে শুনক 6 শিডিউল তেওঁলোকে ল বনাব পাৰে যে ডিস্ট্রিক্ট কাউন্সিল আছে তেওঁলোকে ল বনাব পাৰিব এটো তেওঁলোকক হেৰি দিয়া হৈছে আমাৰ কথা হৈছে যদি আপুনি কয় বোলে ইউনিফৰ্ম চিভিল কোড ইউনিফৰ্ম তাতে আপুনি কয় গোটেই স্পেচিয়েল ল uniform code throughout the territory of India. All citizens come under uniform civil code. Kisuma baddi na hoy. I have nothing to say against tribal or Adivasi people. Teoloke pare, teoloke district council separate law banabo teoloke. Eto power diya hoise. Legislative power ase teoloke banabo pare. But state government or central government, they cannot say the uniform civil code ko mata duta tinta issue anibo, bakibo bad debo. Ita buja goise je only you are targeting a particular community. কিবা অসুবিধা হৈছে নাকি আমাৰ বাগতত ডিসহারমনি হৈছে ডিসইন্টিগ্রেশন হৈছে কিবা হৈছে নাকি এই মুসলমানৰ এটো কাৰণে ইনহেৰিটেন্সৰ কাৰণে কিবা প্ৰবলেম হৈছে নাকি আমাৰ প্ৰবলেম হৈছে কি আমি আমাৰ বেছি ইন্টেনশনটো বেয়া আজি এজন হিন্দু মানুহ তেওঁ ধৰ্ম পালন কৰক কোনো প্ৰবলেম আছে নাকি প্ৰকৃত হিন্দু মানুহ যদি কেতিয়াও বেয়া হ'ব নোৱাৰে এজন মুছলমান যদি ধৰ্ম পালন কৰে কোনো প্ৰবলেম হ'ব নোৱাৰে আমাৰ প্ৰবলেম হৈছে আমি আমাৰ ধৰ্মটো বুজি নাপাওঁ আৰু বেলেগ হেৰি ধৰ্মটো ভালদৰে আমি বুজি নাপাওঁ দাৰ বলে বুজি নপোৱাৰ কাৰণে আমাৰ এই ভুল বুজাবুজিটো হৈছে সেই কাৰণে আপুনি কৈছে ভুল বুজাবুজি হৈছে মই চক্ৰধৰ গগৈ ডাঙৰীয়া কাষলৈ যাম হয় স্বাভাৱিকতে গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে চক্ৰধৰ গগৈ ডাঙৰীয়া হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াও কৈছে যে কেৱল মাত্ৰ
ইছলাম ধৰ্মক টাৰ্গেট কৰি এই UCC অনাৰ বাবে আপোনালোকে খৰখেদা লগাইছে আপোনাৰ কি প্ৰতিক্ৰিয়া চাওক মই প্ৰথমতে এটা কথা স্পষ্ট কৰিব খোজো আপোনালোকক যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি বিৰোধী দল আছে আৰু কিছু কিছু ইছলামিক ইণ্টেলেকচুৱেল পাৰ্চনছ তেওঁলোকক সদায় বিজেপিৰ ভোটে খেদি থাকে সেইকাৰণে বিজেপিয়ে এটা ভাল কাম কৰিব গ'লেও তেওঁলোকে সদায় এটা বেয়া দিশটো প্ৰথম দেখা পায় এতিয়া আপোনাক এই গোটেই যিটো UCCৰ যিটো কথা আছে UCCটো আমি অসমত দ্বিতীয়খন ৰাজ্য হ'বৰ কাৰণে গৈ আছো যেটো ভাৰতবৰ্ষত প্ৰথম উত্তৰাখণ্ড কৰিলে মানে এক্টিভেট কৰিলে তেওঁলোকে এক্সিকিউশন কৰিলে আৰু আমি এতিয়া দ্বিতীয় ষ্টেট হিচাপে আমি এক্সিকিউট কৰিব গৈ আছো আৰু আমাৰ এই মোস্ট প্ৰবাবলি আনিছুৰ জামান তেখেতে হয়তো AID4 আছিলে নেকি আজিজুৰ জামান তেওঁ ৰাইজৰ দলৰ যে এই আজিজুৰ ৰহমান ৰাইজৰ দলৰ আচ্ছা তেখেতে এটা কথা কৈছে ওকে ৰাইজৰ দলৰ ব্যক্তিগৰাকী এটা কথা কৈছে যে এই সময়ত তেখেতে মূল্য বৃদ্ধিৰ কথা নাপাতি এই কথাটো কিয় পাতিব লাগে মই তেখেতক অনুৰোধ জনাইছো আজিৰ বিষয়টো ইয়াত মূল্য বৃদ্ধি আৰু UCCৰ লগত কোনো সম্পৰ্ক নাই মূল্য বৃদ্ধি এটা হুকিয়া বিষয় UCC এটা হুকিয়া বিষয় এটো হৈছে কনস্টিটিউশনাল বিষয় এই বিষয়টো আপুনি আকৌ দৰদামৰ লগত কিয় মিক্স কৰিছে মিছামিছিকে আৰু এটো কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আনিছে মই হেতু আপোনাক স্পষ্ট কৰি দিও এই দ্বিতীয়খন আমাৰ ইয়াৰ আগৰ যিখন চৰকাৰ আছিল সেই চৰকাৰখনৰ হেখৰটো বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিৰোধী সকলো দলৰ মানুহক আমাৰ বিৰোধী কেউটা দলক চ্যালেঞ্জ কৰি পেলাই প্ৰত্যাহ্বান জনাই পেলাই কৈছিল যে আপোনালোকে যদি মোক ৰাখিব পাৰে ৰাখি লওক মোৰ চৰকাৰ যদি নোহোৱা কৰিব পাৰে আপোনালোকে কৰি লওক কিন্তু কেনেবাকৈ যদি মোৰ চৰকাৰ আহে অৰ্থাৎ NDA চৰকাৰ যদি আহে মই যদি মুখ্যমন্ত্ৰীত আহো তেতিয়াহলে মই প্ৰথমখন বিধানসভা অধিৱেশনত UCC মই আনিমে এটো মোক কোনেও ৰাখিব নোৱাৰে আৰু আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী তেখেতে এজন কথাৰ মানুহ নহয় তেখেত কামৰ মানুহ হয় তেখেতে যি কথা কয় হেতু কাম কৰি দেখুৱায় আৰু হেতু আপোনালোকে ভয় খাব লগা কি হল আমিতো আৰু বেলেগ ধৰণৰ একো কথা কব যোৱা নাই আজি ব্ৰিটিছসকল যি ব্ৰিটিছে আজি এই যিটো আমাৰ বৰ্তমানৰ যিটো সমাজ ব্যৱস্থা আমাক দি থৈ গল হিন্দুসকলক হিন্দু ল মতে চলিব লাগে মুছলিমসকলে মুছলিম দেৱানী ল মতে চলিব লাগে শৰীয়তৰ মতে চলিব লাগে এনেকুৱা ধৰণৰ ৰব মোৰ কথাখিনি শুনি লওক তাপা আপুনি কব মই আপোনাৰ সময় ডিস্টার্ব কৰা নাই আপুনি মোৰ কথাকিটা শুনি লওক আপোনাক মই এটা কথা সংযোগ কৰি দিব বিচাৰিছো আপুনি কব সংযোগটো পিছত কৰিব আপুনি কব আপুনি কৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কামৰ মনত তেও যিটো কথা কয় হেতুই কৰে তেও হেক বিধানসভাত তেখেতে চ্যালেঞ্জ কৰিছিল হেগণতে UCC আনি আছে আমি আপোনাক খালি এটা কথা মনত পেলাই দিব বিচাৰিছো তেখেতে কিন্তু এই কথাটাও কৈছিল তেখেতেই নহয় তেখেতৰ লগত অমিত শাহ ডাঙৰীয়া কৈছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছিল যে বানমুক্ত অসম গঢ়িব এতিয়া আজিও গুৱাহাটী কিন্তু বানপানী হৈ আছে আপুনি আপোনালোকে এইটো কৈছিল আপোনালোকে এইটো কৈছিল আপুনি BCC ভিতৰত থাকি কথা এইটো কৈছিল নাই 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 তেনেকে কথা নকব মই তেনেকে কথা হাটাইঙ্গে বুলি কৈছিল এই কথাবিলাক নকৰিব এইবিলাক বেলেগ কথা হয় নেকি এই কথাবিলাক কাম নহয় নেকি অখিল গগৈৰ দলৰ মানুহ নহয় তাৰ মাজত চক্ৰধৰ গগৈ কাখলৈ পুনৰ যাওক চক্ৰধৰ গগৈ কাখলৈ পুনৰ যাওক নাই ঠিক আছে আপুনি সংযোগ কৰিব বিচাৰিছিল আপুনি সংযোগটো কৰি দিলে চক্ৰধৰ গগৈ ক'ব দিয়ক ঠিক আছে সংযোগ নিচান ঠিক আছে কথা যদি আপুনি ক'ব ভাই আপুনি আজিজুৰ ৰহমান ডাঙৰীয়া কৈ দিয়ক অখিল গগৈৰ দলৰ মানুহ নহয় মই চক্ৰধৰ গগৈ ডাঙৰীয়া অখিল গগৈৰ দলৰ মানুহ নহয় মই সংযোগ কৰি দিছে আপুনি কৈ দিয়ক এতিয়া মোক ক'ব দিয়ক আপুনি নহয় মই যদি মুখ খুলো আপুনি এটাও ক'ব নাপাব তেতিয়া নিশ্চয় কক গতিকে মোক ক'ব দিয়ক তাৰ পিছত আপুনি ধুনীয়াকৈ কৈ থাকিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সংকল্প সেই সংকল্প অনুসৰি কাম কৰিছে আৰু আজি আমি যিখন UCCক লৈ আপোনালোকে কান্দিবলৈ আৰম্ভ কৰিছে আপোনালোকৰ চিন্তিত হৈছে আপোনালোকে কিয় সংস্কাৰৰ কথা নাভাবে 1772 চনত ব্ৰিটিছ আৰু মোগলৰ মাজত হোৱা আলোচনা মৰ্মে এই হিন্দুসকলক হিন্দু নিয়ম মতে চলাব লাগিব মুছলিমসকলক মুছলিম ল মতে চলাব লাগিব এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা সেই 1772 চনৰ কথাবিলাকক আজি আপুনি 2026 চনত কেনেকৈ চলাৰ কথা ভাবে আজি সকলো মানুহে এক শাসন ব্যৱস্থা বিচাৰিছো আমি আজি ইণ্ডিয়াত আমি এটা ইউনিফাইড কমান্ড বিচাৰিছো আমি এটা ইউনিফাইড নেশনালিটি বিচাৰি আছো তাৰ ভিতৰত তাৰ পাছত আপুনি কেনেকৈ কয় যে মুছলিমে মুছলিমৰ ভাগে চলিব হিন্দুৱে হিন্দু ভাগে চলিব আৰু যাৰ কাৰণে আজি আমাৰ মাজত বিভিন্ন ধৰণৰ মতানৈক্য আহিছে আমাৰ মাজত দ্বন্দ্ব খৰিয়াল হ'বলৈ আৰম্ভ কৰিছে আৰু আপোনালোকে চাওক আজি মুছলিম ল থকা কাৰণে আজি আপোনাৰ আইনত থকা আইনৰ ব্যক্তিজনে ক'লে যে তেওঁলোকৰ মুছলিম ল মতে তেওঁলোকক 4 গৰাকীলৈকে বিবাহ পতাৰ অনুমতি দিছে
তো আপোনালোকে এটা কথা ভাবকচোন, যদি 4গৰাকী মানুহ বিয়া পাতে, এজনকে সন্তান হলে 4জন, দুজনকে সন্তান হলে 8জন, 3জনকৈ সন্তান হলে 12জন মানুহ হল, আৰু সেই একেজন হিন্দু মানুহে যদি হিন্দু লমতে থাকে তেতিয়াহ'লে তেওঁ মাত্ৰ এজন বিয়া পাতিব পাৰিব। তাৰ পাছত যদি আৰু এগৰাকী বিয়া পাতিব খোজে তেওঁ ডাইভৰ্স ফৰ্মেলি ডাইভৰ্স দিয়াৰ পাছত তেওঁ দ্বিতীয়গৰাকী বিয়া কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ অবাধে জনসংখ্যাটো বৃদ্ধি হ'বনে নহ'ব? এইটো আপোনালোকৰ কাৰণে ভাল নে জাতিটোৰ কাৰণে ভাল নে ৰাষ্ট্ৰখনৰ কাৰণে ভাল? এই কথাটো চক্ৰধৰ গগৈ স্বাভাৱিকতে এয়া কিছু স্বাভাৱিক নাই নাই মই আহিম আজিজুৰ ৰহমান কিয় আছে এইটো? তেওঁলোকে যোৱা বিধানসভাত কিয় এই আইনটো পাছ কৰিছিলে যে আছাম পলিগামী প্ৰহিবিশ্যন এক্টটো যোৱা বিধানসভাত কিয় এই বিষয়বস্তু আজিজুৰ ৰহমান নাগৰিক সংবিধানৰ আওতাত থাকিও আমি চাব লাগিব। এই আইনটো এটা কথা আইন আনিছে ৰাজ্য চৰকাৰে এখন, মই মুছলমান হিচাপে মই বিয়া পাতিব নোৱাৰো এই আইন কৰিব লাগিব। সঞ্জয় কিষাণ ডাঙৰীয়া কাকত যদিও ইছলামে অনুমতি দিছে যে আছাম পলিগামী প্ৰহিবিশ্যন একমাত্ৰ মই বিয়া কৰাব নোৱাৰো, কিয় মিছা অপপ্ৰচাৰটো কৰি আছে যে মুছলমান কৰিব পাৰে বুলি যে কৈ আছে? ইয়াত কোনো মুছলিম অসমত নোৱাৰেতো, অসমত নোৱাৰে নাজানে চক্ৰধৰ ডাঙৰ নাজানে তেওঁ বিধানসভাত আছিলে বিধানসভাত আছিলে আইন পাছ কৰোঁতে তেখেতৰ সন্মতি আছে আইন পাছ তেওঁ হা বুলি কৈছিলে বিলটো যেতিয়া পাছ কৰিছে। তেতিয়াহ'লে সেই একখন কিয় লগাইছে? সেই একখন কিয় কাৰ্যকৰী নকৰে? এক্টৰ ওপৰত এক বনাই থাকিব নেকি? আপোনালোকে কিয় এক্টৰ কাৰ্যকৰী কিয় নকৰে? সেইখিনি অলপ বিশদভাৱে পাতিম। মই দুজন বিশ্লেষক আছে, সেইখিনি কথা মই বিশদভাৱে পাতিম। চক্ৰধৰ গগৈ ডাঙৰীয়া অলপ কৈ দিয়ক। আমাক লাগে মূল্যবৃদ্ধি হাতাংগ বুলি কৈছিল, সেইটো লাগে আমাক। আজিজুৰ ৰহমান নাগৰীয়া আলোচনা কৰক। নিশ্চয় নিশ্চয় আমি মূল্যবৃদ্ধি লাগু কৰিছে, চাইল্ড ম্যাৰেজ প্ৰহিবিশ্যন এক্ট লাগু কৰিছে, কম্পালসৰি মেৰিজ ৰেজিষ্ট্ৰেচন কৰিছে, কম্পালসৰি ডিভোৰ্স ৰেজিষ্ট্ৰেচন কৰিছে। গতিকে সেইবিলাক হৈ আছে। এটা ধৰ্ম মই সঞ্জয় কিষাণ ডাঙৰীয়াৰ কথা আহিছো। হয় হয় আজিজুৰ ৰহমান ডাঙৰীয়া ৰৈ দিয়ক, চক্ৰধৰ গগৈ ডাঙৰীয়া অলপ ৰৈ দিয়ক। মই সঞ্জয় কিষাণ ডাঙৰীয়া এতিয়া এওঁলোকে কৈ আছে নহয়, সঞ্জয় কিষাণ ডাঙৰীয়া এওঁলোকে কৈ আছে যে আছাম পলিগামী এক্ট অথবা চাইল্ড মেৰেজ প্ৰহিবিশ্যন এক্ট সেইবোৰ থকাৰ পাছত ইউচিচি কিয় আনিব লাগে সেইটো প্ৰশ্ন সুধিছে তেওঁলোকে। মাননীয় ডাঙৰীয়া আপুনি তেওঁক কৈ দিয়ক যে মই কথা কৈ থাকোঁতে মাজত নক'ব। তেওঁ যদি কিবা কথা আছে আৰু কৈ লওক, মাজত কিন্তু কথা নক'ব। মই স্পষ্টভাৱে কৈ দিছোঁ, মাজত কথা পাতিলে আমাৰ আচলতে ইমান আমাক মাতিছে ইয়াত এটা আলোচনা কৰিবৰ কাৰণে, গুৰুত্বপূৰ্ণ এটা আলোচনাৰ কাৰণে আপুনি যদি এনেকৈ মাজত অযথা কথাখিনি কৈ থাকে আমাৰ আলোচনাটো ব্যৰ্থ হ'ব। আপুনি মাজত কথা নক'ব। কথা হ'ল কি চাওক, এইটো সংবিধানৰ অনুচ্ছেদ 44ত এইটো উল্লেখ আছে আৰু এইটোতো কিবা আমি বেআইনী কাম এটা অসম চৰকাৰে কৰিবলৈ যোৱা নাই। এটা সম অধিকাৰৰ কথাটো যেতিয়া এখন ৰাজ্যই ভাবে তো গতিকে এইটোতো কিবা বেয়া কথা নহয়। গতিকে এই সম অধিকাৰ প্ৰদান কৰিলে আমাৰ আচলতে প্ৰত্যেকটো নাগৰিকে এটা ভাল অধিকাৰ পাব আৰু বিশেষভাৱে যি পইণ্টৰ ওপৰত কৰিবলৈ যোৱা হৈছে মহিলাৰ সুৰক্ষাৰ কথা চিন্তা কৰি পেলাই কোৱা হৈছে। তো গতিকে আজি সমগ্ৰ বিশ্বই মহিলাৰ কথা চিন্তা কৰিছে, সমগ্ৰ ভাৰতবৰ্ষই মহিলাৰ কথা চিন্তা কৰিছে, সুৰক্ষাৰ কথা চিন্তা কৰিছে। গতিকে আমি অসমতো এই কথাবিলাক নিশ্চয় চিন্তা কৰিব লাগিব। আৰু এটা কথা দুৰ্ভাগ্যজনকভাৱে চক্ৰধৰ ডাঙৰীয়াই ঠিকেই কৈছে যে আমি যেতিয়াই অসমখনৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বাবে কিবা এটা ভাল কথা চিন্তা কৰোঁ, দেশখনৰ সুৰক্ষাৰ কথা চিন্তা কৰোঁ, তেতিয়াই কংগ্ৰেছে সদায় ইয়াৰ বিৰোধিতা কৰা এটা তেওঁলোকে মানে নিজেই হয়তো তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হৈ লৈছে। যেতিয়াই আমি দেশখনৰ কাৰণে বা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে আমি ভাল কথা চিন্তা কৰোঁ, তেওঁলোকৰ অধিকাৰৰ কথা চিন্তা কৰোঁ, তেওঁলোকে প্ৰতিবাদ কৰিব, তেওঁলোকে বিৰোধে কথা ক'ব। এইটো তেওঁলোকৰ মানে এটা অভ্যাস হৈ গৈছে আৰু যাৰ কাৰণে ইতিমধ্যে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে তেওঁলোকক বিদায় দিছে, এইটো তেওঁলোকে প্ৰমাণে পাইছে। গতিকে এইবিলাক কথা তেওঁলোকে যেনেকেই যি নকওক কিয় আমাৰ চৰকাৰ প্ৰতিজ্ঞাবদ্ধ হৈছিল যে এই আইনটো আনিব আৰু ইতিমধ্যে এই বস্তুটো চিন্তা কৰা হৈছে, বহুত সোনকালে এই আইন আহিব আৰু এই আইন অসমৰ হিতৰ কাৰণে, এই আইন অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে, এই আইন প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকটো অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আহিব। তো গতিকে ইয়াত ইমান চিন্তিত হোৱাৰ কোনো কথা নাই। আমাৰ চৰকাৰ যিবিলাক প্ৰতিশ্ৰুতি দিছে এটা এটাকে পালন কৰিব আৰু নিশ্চয় অন্যান্য কথাখিনি কংগ্ৰেছ যে কৈ আছে, গতিকে বাকী কথাখিনিও এই 5টা বছৰত যোৱা 5টা বছৰত যিদৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ পেলাই অসমখনক প্ৰগতিৰ দিশত আগুৱাই লৈ যাবৰ বাবে যিদৰে সফলতাৰে কাম কৰিছে, যদি এইখন চৰকাৰে কামেই নকৰিলে তো গতিকে ইমান মানে শক্তিশালীভাৱে চৰকাৰ পুনৰ গঠন কৰিবৰ কাৰণে কিয় সক্ষম হ'ল
এই কথাটোতো আৰু আমি মুখেৰে মানে জোৰকৈ কথা কৈ থাকিলে নহ'ব প্ৰমাণ হৈছে যে এইবাৰ 26তো অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকে এইটো প্ৰমাণ কৰিছে যে এইখন চৰকাৰে ভাল কাম কৰিছে ভাল কাম কৰাৰ কাৰণে তেওঁলোকে এই জনাদেশ দিছে গতিকে এই কথাবিলাক কৈ পেলাই লাভ নাই আৰু আমাৰ এইখন চৰকাৰে যেহেতু মানুহৰ আশীৰ্বাদ 100% পাইছে গতিকে যিখিনি প্ৰতিশ্ৰুতি আছিল 100% লাগিলে যোনে যেনেকৈ নিচিৰক লাগে যেনেকৈ তেওঁলোকৰ বুকু ফাটি যাওক কিয় আমাৰ চৰকাৰেতো কাম কৰিব আমাৰ চৰকাৰে প্ৰতিজ্ঞাবদ্ধ যে দেশৰ হিতৰ কাৰণে কাম কৰিব লাগিব অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ কাৰণে কাম কৰিব লাগিব আৰু সেইটোৱে কৰিব বিচাৰিছে গতিকে মই ভাবোঁ যে ইয়াত প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে সমৰ্থন কৰাটো দৰকাৰ আৰু আপোনালোকে যেনেকৈ ধৰণৰ আশংকা কৰিছে তেনেকৈ ধৰণৰ একো কথা নহয় এইটো সকলোকে সুৰক্ষিত কৰিব আৰু নিশ্চিতভাৱে অন্যান্য যিবিলাক সমস্যা আছে এই সমস্যাবিলাকো সমাধান কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত শক্তিশালীভাৱে কাম কৰিব আপোনালোকে দেখিছেই যে মূল্য বৃদ্ধিটো কি কাৰণত হৈছে সেইটো অকল মানে আমাৰ অসমতে হৈছে এটা কথা নহয় এটা পৰিস্থিতি গোটেই বিশ্বতে হৈছে গতিকে তাৰ কাৰণে এনেধৰণৰ এটা পৰিস্থিতি হৈছে আমিতো এই কথাবিলাকো আমি বুজিব লাগিব এনেকৈ সময়ে সময়ে এনেকৈ ধৰণৰ পৰিস্থিতি আহিলে নিশ্চয় তাৰ লগত আমি কেনেকৈ সন্মুখীন হ'ম তাৰো ৰাস্তা ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী দেশ বিদেশে দিনে ৰাতিয়ে ঘূৰিছে যাতে এই সমস্যাটোৰ কাৰণে আমি কেনেকৈ এটা ৰাস্তা বিচাৰি ওলাব পাৰোঁ গোটেই ভাৰত আজিজুৰ ৰহমান ডাঙৰীয়াই মূল্য বৃদ্ধিৰ কথা কৈছে তেলৰ দামৰ ক্ষেত্ৰত যদি আমি কওঁ পাকিস্তানত এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ দাম 500 টকা পৰ্যন্ত হৈছেগৈ ভূটানতেই যি ভূটানত দাম আগতে 65 টকা আছিল এতিয়া 112 টকা হৈছে তাৰ তুলনাততো ভাৰতত সদ্যহতেতো ঠিকে আছে অলপ হ'লেও আন্তঃৰাষ্ট্ৰীয়ভাৱে বিভিন্ন দেশত সেই অৱস্থা হৈছে আমি মূল্যবৃদ্ধিৰ কথা ভালদৰে অলপ পাতিম বিৰতিৰ পাছত কিন্তু তাৰ পূৰ্বে মই হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াৰ পৰা এটা কথা জানিব বিচাৰিছোঁ আহিম মই আপোনাৰ কাষলৈ হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়া মহিলাসকল বিশেষকৈ ইছলাম ধৰ্মী মহিলাসকল এই UCCক লৈ যেন সুখী আমি তেনেকুৱা ধৰণৰ এটা অনুভৱ কৰিছোঁ কাৰণ বিভিন্নজনৰ যেতিয়া ভাষ্য গ্ৰহণ কৰিছিল সাংবাদিকে গৈ সেই ভাষ্যত তেওঁলোকে কৈছিল যে UCC আহিলে আমি ভাল পাম মহিলাসকল সুখী নেকি ইছলাম ধৰ্মৰ না এইটোতো মই কোনো সাৰ্ভে কৰা নাই কিন্তু মোৰ কথা মতো কোন খুশি হৈছে কোন হেৰি হোৱা নাই দেট ইজ নট দ্য কুৱেশ্যন হ'ল কি একচুৱেলি মহিলাবোৰ ডিপ্ৰাইভ হৈছে নে নাই সেইটো আমি চাব লাগিব প্ৰকৃতপক্ষে মহিলাবোৰ ডিপ্ৰাইভ হৈছে নে নাই ইছলাম ধৰ্মত এই বস্তু আমি যদি খবৰ লওঁ অলপ পঢ়া শুনা যদি কৰোঁ আমাৰ মুছলমানে আনি বুজি নাপাব বস্তুটো যাৰ কাৰণে আমাৰ বেলেগ সম্প্ৰদায়ৰ যিটো আমাৰ ভাতৃবৃন্দ আছে তেওঁলোকৰ বস্তুটো আমি তেওঁলোকৰ কমিউনিকেশ্যন গেপ হৈ যায় আমি যদি জানিব পাৰোঁ কোৰাণটো কি কোৰাণ কি বস্তু হয় কোৰাণত কি আছে এবাউট দ্য ইনহেৰিটেঞ্চ মই যিটো তেওঁলোকে কৰিব বিচাৰিছে যদি আমি দেখা পাওঁ এজন মহিলাই ল'ৰাতকৈ আৰু ডাবল হেৰি পায় 50% প্ৰায় 65% মহিলা হৈ যায় এজ এ ছোৱালী এজ এ বোৱাৰী এজ এ মাদাৰ এজ এ ছিষ্টাৰ সব জেগাত তেওঁলোকে এইটো কোৰাণত হেৰি দিছে আমি আজি হিন্দু ধৰ্মত বস্তুটো আগত নাছিল 1955 ছাকচেছৰ এক্ট আনি বস্তুটো কৰিছে ৱেল এণ্ড গুড ভাল কথা কৰিছে চবে মানিছে কিন্তু মুছলিম মহিলাই এইটো নাজানে যে তেওঁলোকক ইছলামৰ বস্তু যদি তেওঁলোকে এনফ'ৰ্চ কৰে ইমপ্লিমেণ্ট কৰে তো তেওঁলোকে যদি অংশ পাব এই নৰ্মেল অংশটো বহুত বেছি হৈ যাব এইটো মই সেইকাৰণে কৈছোঁ এই বস্তু বুজাৰ দৰকাৰ আছে সেইকাৰণে আমাৰ এটাই চিন্তা এটাই পৰামৰ্শ আপোনাৰ লগত আপোনাৰ মাধ্যমে দিব বিচাৰে গভৰ্ণমেণ্টক যে ঠিক আছে UCC ব্যাপাৰে আপোনালোকে আনিব বিচাৰিছে অলপ কনচাল্ট কৰি লওক আপুনি চবৰ লগত ষ্টেক হোল্ডাৰৰ লগত অলপ বিভিন্ন ৰিলিজিয়াছ হেৰিটো আছে আপুনি হিন্দু ৰিলিজিয়াছ মানুহবোৰ লওক মুছলিম লওক বেলেগ লওক বড়ো লওক এইটো আলোচনা কৰাত কি আপত্তি আছে এটা কনচাল্টেশ্যন কৰক সুপ্ৰিম কোৰ্টে বাৰ কৈছে ল কমিশ্যনে বাৰ কৈছে যে ষ্টেক হোল্ডাৰৰ আলোচনা কৰক ডিছইণ্টিগ্ৰেশ্যন যাতে নহয় আমাৰ উদ্দেশ্য হ'ল ইণ্টিগ্ৰেশ্যন বুল বুজাবি যাতে নহয় মানে আপুনি কৈছে যে ইছলাম ধৰ্মী মহিলাসকল ডিপ্ৰাইভ হৈছে নে নাই এই কথাবোৰো ভালদৰে আলোচনা হৈছে নে নাই সেইটো আপোনাৰ সন্দেহ আছে মই জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ হয় জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া আপুনি কিবা আপোনাৰ নিজাববীয়া আপোনালোকৰ ছাৰ্ভে আছে নেকি আপুনি বহুত লিখা মেলা কৰি আছে এই বিষয়টোৰ ওপৰত মই চাব মই তেখেতৰ হাফিজ ৰছিদৰ কেইবাটাও পইণ্ট মই কাউণ্টাৰ দিব লগা আছে তেখেতে ভুল বাৰ্তা এটা দিব খুজিছে মই অত্যন্ত বিনম্ৰতাৰে কেইটামান পইণ্ট জাষ্ট উল্লেখ কৰিব খুজিছোঁ 1995 সাৰলা মুদগাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াত সুপ্ৰিম কোৰ্টে স্পষ্ট ৰূপত সুপ্ৰিম কোৰ্ট কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ দিছিলে যে ইউনিফৰ্ম চিভিল কোড আনিব লাগে আন এখন গুৰুত্বপূৰ্ণ সুপ্ৰিম কোৰ্টৰ বেঞ্চ AR দাভে এণ্ড AK গোৱেল
তেখেতসকলে স্পষ্টকৈ কৈছিলে এ ইউনিফৰ্ম চিভিল কোড মে কাম এজ এ বিগ ৰিলিফ ফৰ দ্য মুছলিম উইমেন গতিকে সৰ্বোচ্চ ন্যায়ালয়ে বাৰে বাৰে এইটো কথা পৰামৰ্শ দিছে কেন্দ্ৰীয় চৰকাৰক ধৰ্মীয় ক্ষেত্ৰত হস্তক্ষেপ কৰা হ'ব বুলি তেখেতে উল্লেখ কৰি আৰ্টিকল 25 উল্লেখ কৰিছে যে আৰ্টিকল 25 ভায়োলেট কৰা হ'ব বুলি কৈছে সব মুছলিম সমাজত মেৰেজটো হওক বা ইনহেৰিটেন্স এইবিলাক হৈছে সেকুলাৰ দিক ইটছ এ কন্ট্ৰেক্ট সোশ্যাল কন্ট্ৰেক্ট আৰু সেই সংবিধানৰে 25 তাৰ সেই ক্লজত 25 আৰ্টিকলৰ ক্লজ 2 স্পষ্টকৈ লিখা আছে যে যিবিলাক এই সেকুলাৰ দিক যিবিলাক আপোনাৰ সোশ্যাল ৰিফৰ্মেশনৰ দিক তাত কিন্তু লেজিসলেচাৰে আইন প্ৰণয়ন কৰিব পাৰে সেই কথা ইয়াত স্পষ্টকৈ লিখা আছে আইন প্ৰণয়নৰ অধিকাৰ সেই দিকবিলাকত লেজিসলেচাৰে দিছে আৰু এটা বিন্দু তেখেতে কৈছে যে এই পূৰ্ব প্ৰচলিত বহুত ধৰ্মত আছে কোৰানত আছে এইবিলাক উদ্ধৃতি দিছে কিন্তু সাবৰিমালা গোচৰত আমাৰ সংবিধানৰ আৰ্টিকল 13ত স্পষ্টকৈ এইটো কথা কৈছে যে যিবিলাক আমাৰ কাষ্টমাৰী ল আছে সেই কাষ্টমাৰী লৰ ওপৰত কিন্তু আমাৰ প্ৰিভেইল হ'ব প্ৰযোজ্য হ'ব আমাৰ কনস্টিটিউশনাল প্ৰিন্সিপল এতেকে আমি এই সিদ্ধান্ত বুজিবলৈ অসুবিধা নহয় যে আমাৰ সংবিধানখন শ্ৰেষ্ঠ সংবিধানত ইউনিফৰ্ম চিভিল কোড লাগে বুলি নিৰ্দেশনা দিয়া আছে আৰু এটা স্পষ্ট কথা যে সকলোৱে জানে যে হিন্দু আইন সংশোধন হৈছে হিন্দু আইন সংশোধন হৈ পেলাই হিন্দু জীয়ৰীৰ হিন্দু লৰাৰ সমানে সন্তানৰ সমানে সমান অধিকাৰ দিয়া হৈছে কিন্তু আমাৰ মুছলমান ভগ্নীসকলক সম অধিকাৰৰ পৰা সম্পত্তিৰ সম অধিকাৰৰ পৰা আজিও বঞ্চিত হৈ আছে গতিকে লৰা সন্তানৰ সমানে ছোৱালী সন্তানে অধিকাৰ পাব লাগে এইটো মুছলিম ভগ্নীসকলৰ আকাংক্ষা মুছলিম ভগ্নীসকলে বিচাৰে যে তেওঁলোকৰ স্বামীৰ পৰা ন্যায় পাওক কিন্তু চাৰিগৰাকী বিয়া কৰালে কেতিয়াও ন্যায় পাব নোৱাৰে আৰু সৰ্বশেষত এইটো কথা স্পষ্ট যে যেটো জনগাঁথনিৰ অসন্তুলন আজি অসমৰ কেবাখনো জিলাত হৈছে আপুনি কল্পনা কৰক ন্যাশনাল ফ্যামিলি হেলথ সাৰ্ভে ৰিপৰ্ট মতে ভাৰতবৰ্ষৰ য'ত বহু বিবাহ প্ৰিভেইল হৈছে পলিগেমি শীৰ্ষৰ পৰা 6 নম্বৰ স্থানত অসমৰ নাম্বাৰ আহিছে অৰ্থাৎ অসমত দেশৰ ভিতৰতে বহুত বেছি পৰিমাণে পলিগেমি প্ৰিভেইল হৈ আছে আমাৰ থলুৱা মুছলমান সমাজত কম কিন্তু পূৰ্ববংগীয় মুছলমান সমাজত বেছি আৰু এই ঠাইবিলাকত জনসংখ্যাৰ আণৱিক বিস্ফোৰণ হৈ পেলাই তাত অসমীয়া বা খিলঞ্জীয়া জাতি হত্যা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ কাম কৰিছে নিয়মটো এনেকুৱা হ'ব নোৱাৰে যে মই দ্বিতীয় বিবাহ কৰালে 7 বছৰ জেল কিন্তু আন কোনোবাই হামপাস हमारे 25 নীতিৰে জনসংখ্যাৰ আণৱিক বিস্ফোৰণ ঘটাই আমাৰ ৰাজনৈতিক অৰ্থনৈতিক অধিকাৰ কাঢ়িনিয়ক সেইটো হোৱা উচিত নহয় মুছলমান সমাজৰ মাতৃসকলৰ ভগ্নীসকলৰ সুৰক্ষাৰ বিষয়টো অত্যন্ত দৰকাৰ আমাৰ অসমত প্ৰায় 60 লক্ষ 60 পৰা 70 লাখ আমাৰ মুছলমান আমাৰ মহিলা আছে মাতৃ আছে ভগ্নী আছে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব সেই বিন্দুবোৰে মানে ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া চাওক হিন্দু শিখ বৌদ্ধ আৰু জৈন এওঁলোকৰ বাবে 1925 চনৰ মূল আইনখনৰ উপৰিও হিন্দু সাকসেছন এক্ট 1956 হিন্দু উত্তৰাধিকাৰ আইনখনো প্ৰযোজ্য হয় আৰু ইয়াৰ অধীনত কন্যা সন্তানকো পুত্ৰৰ দৰে পৈতৃক সম্পত্তিৰ সমান অধিকাৰ দিয়া হৈছে কিন্তু মুছলমান সম্প্ৰদায়ৰ যি ইছলাম ধৰ্মত সম্পত্তিৰ উত্তৰাধিকাৰ নিৰ্বাচন 1925 চনৰ আইনখনৰ দ্বাৰা নহয় বৰঞ্চ তেওঁলোকৰ নিজা ধৰ্মীয় আইন অৰ্থাৎ মুছলিম পাৰ্চনেল ল শৰীয়তৰ নিয়ম অনুসৰিহে কৰা হয় সেইখিনি কথা সেই বিন্দুবোৰে কিয় এওঁলোকে বুজা নাই হাফিজ চৌধুৰী ডাঙৰীয়া সেই বিন্দুবোৰত কিয় দুদুল্যমানতা আছে ইমানখিনি স্পষ্ট ৰূপত কথাখিনি কোৱাৰ পাছতো আপোনালোকৰ দুদুল্যমানতা কিয় আছে কথা শুনক নাই কথাটো শুনক আপোনালোকে অলপ আমাৰ পেনেল বন্ধুবোৰক কৈছোঁ অলপ ধৈৰ্য ধৰি শুনিব লাগে বুজিব লাগে এটা প্ৰিজুডিচ মাইণ্ড লৈ আমাৰ আগৰ বক্তাই যে ক'লে অলপ পৰি আহিছে বোধ হয় তেওঁ যদি জাজমেণ্টৰ কথা ক'লে মুদগলৰ জাজমেণ্টটো পেৰেগ্ৰাফ 46 টো পঢ়িবচোন কৰি আহিব পেনেলত আপুনি এটা সময়ত পিএফআই মিটিং এটেণ্ড কৰিছিল ডিচিশ্যন পেৰেগ্ৰাফ 46 অফ মুদগল পেৰাগ্ৰাফ 46 of মুদগলত কৈ দিছে ষ্টেপ ফৰ ৰেচনেলাইজেশ্যন অফ পাৰ্চনেল লজ ৰেচনেলাইজেশ্যন অফ পাৰ্চনেল লজ তাৰ মানে পাৰ্চনেলটো ৰেচনেলাইজ কথাটো কৈছে এইটো কোৱা নাই যে ডাইৰেকশ্যন তেওঁলোকে কৈছে এইটো দিয়া নাই মুদগল ভালদৰে পঢ়ি আহিব দিব লিগেল কুৱেশ্যন তাকে এনে খালি ক'বলৈ ক'লে নহ'ব বস্তুটো ছেকেণ্ড কথা আপুনি যিটো কৈছে যে তেওঁক এটা কৈছে যে পাৰ্চেণ্টেজ মই অলপ অনুৰোধ কৰিছোঁ আমাৰ তেওঁক যিজন প্ৰফেচাৰ চাহাব ইয়াতে আহিছে যে অলপ চাব আপুনি যে নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভে 2019 and 20 National Family Health Survey kindly apni likilok Professor Sahab tate likise the prevalence of polygamy was 2.1% among the Christians 1.9% among the Muslims 1.3% among the Hindus
and 1.6% among other religious groups. Correct কৰি দিছো 3.6% among Assam's Muslims 3.6% among Assam's I Muslims have the record. Record to say আপুনি এবাৰ চাই লওক 3.6% প্লিজ মই আপোনালোকৰ কথা পতা নাই মই এংকাৰক কৈছো সেকেন্ড কথাটো হ'ল যে আমাৰ আচলতে যে 1937 এখন এক্ট আছে আপুনি 19 শরিয়ত এপ্লিকেশন এক্ট তাতে লিখা আছে যে মেৰিজ ডাইভোর্স ইনহেৰিটেন্স এই গোটেই বস্তু ইসলামিক ল মতে হ'ব আৰু হেতু সুপ্ৰিম কোৰ্টে কনস্টিটিউশনাল এই প্ৰটেকশনটো দিছে 1937 এক্ট হৈছে সেই এক্টত লিখা আছে যে মেৰিজ সাকসেছন এটসেট্ৰা এটো ইসলামিক ল মতে হ'ব আৰু কিন্তু ডাঙৰীয়া হাফিজ অজিজ চৌধুৰী ডাঙৰীয়া এতিয়া সংবিধান অনুসৰি যেহেতু ইউসিসি হ'ব আৰু যদি বলবৎ হয় তেন্তে এই সকলো সুকীয়া ধৰ্মীয় অধিকাৰ আইন বিলুপ্ত হৈ পৰিব আৰু দেশৰ সকলো নাগৰিকৰে সম্পত্তিৰ অধিকাৰ এই সাকসেছন এক্টৰ এক উমৈহতীয়া সমান নিয়মৰ আওতালৈ আহিব তাত ক'ত দিবত থাকিব পাৰে বাৰু না এইটো মই এটা বস্তু কওক আপুনি যে এই যে ক'লে আপুনি কথাটো সব এটা আইন হ'ব লাগে আইনটো না আমাক কি লাভ এতিয়া আমাৰ অসুবিধা আপোনালোকৰ কি লাভ হৈ আছে আপোনালোকৰ কি প্ৰব্লেম কি হৈছে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ কি প্ৰব্লেম হৈছে আমি উইল সি আৱাৰ প্ৰব্লেম এটো প্ৰব্লেম কি হৈছে কোনো ডিসইন্টিগ্রেশন হইছে না ইন্টিগ্রেশন হইছে আপনারা যদি ফোর্স করে দ্য ডিসইন্টিগ্রেশন আমি বিচাৰো ইউনিটি ইন ডাইভার্সিটি আপনি আপনার ধর্ম পালন করো আমি আমার ধর্ম পালন করো অনলি থিং হল এই ধর্মটো রেগুলেট করবে গভর্নমেন্টে যদি কোনোবা ধর্ম পালন করাত কোনো হেৰি হয় বেলেগৰ প্ৰতি ভাবুকি আহে এটো কৰিব পাৰে এটো আইনৰ দৃষ্টিভংগী হে জগদীশ পাটগিৰি ডাঙৰীয়া হয় এটো আইনৰ দৃষ্টিভংগী কেৱল মই আহিম আপোনাক কাষলৈ আহিম জগদীশ পাটগিৰি ডাঙৰীয়া তেওঁলোকে কৈছে আপোনালোকৰ কি প্ৰব্লেম আপোনালোকে আপোনালোকৰ ধৰ্মীয় নীতি পালন কৰক ইয়াত ধৰ্মীয় নীতিৰ কথা অহা নাই আইনৰ কথা আহিছে হিন্দু আইন আৰু মুছলমান আইন এখন আইন হলেতো মইতো আইনৰ কথা কৈছো বেলেগ বেলেগ আইন কিয় লাগে জগদীশ পাটগিৰি ডাঙৰীয়া ক'ব হয় জ্ঞানেন্দ্ৰ বৰ্মনে অলপ কৈ দিয়ক হাফিজ অজিজ চৌধুৰী ডাঙৰীয়া অলপ কৈ দিয়ক মই জগদীশ পাটগিৰি ডাঙৰীয়া কাষলৈ আহিছো মই বিৰতিলৈ যাম তাৰ পূৰ্বে জগদীশ পাটগিৰি ডাঙৰীয়া হয় কওক মই অলপ যাব লাগে মই বেলেগ কাম আছে নাই অলপ ৰৈ দিয়ক হয় এই গোটেই বিষয়টো মই শিক্ষাৰ লগত জড়িত বিষয় হিচাপে সুদীৰ্ঘ দিনৰ অভিজ্ঞতাত মই বহু ইছলাম ধৰ্মাৱলম্বী বিশেষভাৱে উইমেন ফোক বা ছাত্ৰী পাইছোঁ মোৰ লগত কেইবাগৰাকীও এই বিষয়ে গৱেষণাৰ কামো কৰিছে ডক্টৰেট পৰ্যন্ত পাইছে কেইবাগৰাকীও কলেজত কাম কৰি আছে বিশ্ববিদ্যালয়ত কাম কৰি আছে আৰু মোৰ ব্যক্তিগতভাৱে আমাৰ ৰচিদ চাহাবৰ লগত মোৰ ভাল সম্পৰ্কই আছে মই কথা পাতোঁ মাজে মাজে ফিল্ডৰ মোৰ অলপমান আছে চৰ চাপৰিটো মোৰ ফিল্ডৰ আছে মই গোটেইখন সমাজ যেনেধৰণে দেখিছোঁ আইনৰ দৃষ্টিটো আপোনালোকে চাব মই সেইকাৰণে আৰম্ভণিতে কৈছিলোঁ এটা প্ৰস্তাৱ দিছিলোঁ মই যে সকলোৰে পৰামৰ্শ ল'ব লাগিব আইনজ্ঞ সকলোৰো কিন্তু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আম্বেদকাৰে যি উদ্দেশ্যে আম্বেদকাৰে এই কথাটোত যেতিয়া প্ৰস্তাৱ সংবিধানত ৰাখিছিল নেহৰুৱেও ইয়াত তেতিয়াই ইউচিচি প্ৰৱৰ্তন কৰাৰ কাৰণে এটা মত পোষণ কৰিছিলে কিন্তু সেই সময়ত কেতবোৰ দল সংগঠনে বা উপযুক্ত সমৰ্থন নোপোৱাৰ কাৰণে তেতিয়া কৰিব পৰা নাছিল যা হোক আমি দেখিছোঁ এই গোটেই বিষয়টো সমাজ জীৱনত কিন্তু সামাজিক যিটো বৈষম্য মহিলাসকলৰ ওপৰত ইয়াত হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান বুলি কোনো কথা নাই মহিলাই ভাৰতবৰ্ষত মহিলাসকল আজিৰ তাৰিখত আটাইতকৈ বেছি নিৰ্যাতিত যিকোনো মহিলাই যিকোনো ধৰ্মাৱলম্বী মানুহ মহিলা নিৰ্যাতিত মহিলাৰ ওপৰত ইমান অত্যাচাৰ হৈছে এইবিলাক কৈ শেষ কৰিব নোৱাৰিম গতিকে এই আইনখন যদি প্ৰৱৰ্তন কৰা হয় মই ভাবোঁ ইছলাম ধৰ্মৰ মহিলাসকলো বহু পৰিমাণে সুৰক্ষিত হ'ব ন্যায় ব্যৱস্থাটো সামগ্ৰিকভাৱে প্ৰতিষ্ঠা হ'ব বাকী এটা বিশেষ ধৰ্মাৱলম্বী মানুহৰ জনসংখ্যা বাঢ়িছে বঢ়াৰ কাৰণে যিটো সামাজিক ভাৰসাম্যহীন অৱস্থা এটা আছে এইবিলাকো বৰ অসত্য কথাও নহয় এইবিলাকৰো ভেটি আছে কিন্তু আমি যিহেতু একেখন দেশতে বাস কৰোঁ একেখন ৰাজ্যতে বাস কৰোঁ আমি কেতিয়াও হীন প্ৰভাৱ ৰখা নাই মই সমন্বয়ৰ কথাত বিশ্বাস কৰোঁ মিলিজুলি চলাত বিশ্বাস কৰোঁ গতিকে কাষ্টমাৰী যিবিলাক নিয়ম আছে আমাৰ ট্ৰাইবেল ছ'চাইটিটো আছে অন্যান্য ক্ষেত্ৰতো আছে এইবিলাকো একেবাৰে কাষ্টমাৰী মানে কি এইটো সলনি হ'ব পাৰে কিন্তু বাই ফ'ৰ্চ নহয় গতিকে শিক্ষা সংস্কৃতি বুজাবুজিৰ মাজেৰে এইবিলাক হ'ব লাগে অকল আইনৰ কাৰাগণ্ডিৰে চালে
আমাৰ সমাজলৈ কেতিয়াও ন্যায় ঘূৰি নাহিব মানে সামাজিক আৰু আইনগত দুটা দিশেই ইয়াত জড়িত হৈ আছে আপুনি সামাজিক দিশটোৰ কথা কৈছে বৰ গুৰুত্বপূৰ্ণ কথা কৈছে তাৎপৰ্যপূৰ্ণ আমি সেইটোও চাব লাগিব সেইটো চাব লাগিব সামাজিক ফালেদি আজি আমাৰ প্ৰয়োজনীয়তা আহিছে কাৰণ তাৰ সামাজিক ফালেৰে চাব গ'লে সামাজিক দিশে চাব গ'লে ইউচিচিৰ প্ৰয়োজন আছে আছে ঠিক আছে মই এইখিনিতে চমু বাণিজ্যিক বিৰতি লৈছোঁ অতি সোনকালে উভতি আহিম বিৰতিৰ পূৰ্বে আমি কথা পাতিছিলোঁ ইউচিচিৰ সামাজিক গুৰুত্বৰ কথা বিশ্লেষক জগদীশ পাটগিৰি ডাঙৰীয়া বৰ সুন্দৰভাৱে সেইখিনি ব্যাখ্যা আগবঢ়ালে এতিয়া বিৰোধীৰ একাংশ নেতাই আজিজুৰ ৰহমান বা তেনেধৰণৰ বহু নেতা আছে যিসকলে এই বিষয়টোৰ ক্ষেত্ৰত মাত পাতিছে কৈছে যে আচলতে এই বিষয়বোৰৰ ওপৰত বৰ বেছি আলোচনা নকৰি আন কেতবোৰ বিষয়ৰ ওপৰতহে গুৰুত্ব দিব লাগে কিন্তু চৰকাৰখনৰ প্ৰথম কৰণীয় কামটোৱে আছিল এইটো তেওঁলোকে পূৰ্বতেই কৈ দিছিল যে প্ৰথমখন অধিৱেশন বিধানসভাৰ তাতে আমি এই বিষয়টো আনিম আৰু কাৰ্যকৰী কৰিম আৰু সেইটো তেওঁলোকে নিৰ্বাচনৰ সময়ত মানুহৰ মাজলৈ লৈ গৈছিল আৰু বৃহৎ তেওঁলোকে ভোট পালে তেওঁলোকৰ কিমান সংখ্যা আমি সকলোৱে জানো 102খন NDAৰ সেই কথাখিনিকে কাৰ্যকৰী কৰা আজিজুৰ ৰহমান ডাঙৰীয়া মূল কথাটো সেইটোৱেইটো যে কৰিব তেওঁলোকেতো কালি মূল্যবৃদ্ধিৰ ওপৰত আমি আলোচনা কৰিছোঁ বহুকেইজন বিধায়ক আছে মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধিৰ সন্দৰ্ভত কথা পাতিছে বুলি কৈছে বিধায়কৰ সৈতে হয়তো আপুনি জানিব আৰু প্ৰধানমন্ত্ৰীয়েও বিশেষ বাৰ্তা দিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এই বিষয়বস্তুবোৰৰ বাবে 1.5 মাহ সময় ভালদৰে চাব লাগিব আমি চালিজাৰি গোটেই বিষয়বোৰ সূক্ষ্মভাৱে চাব লাগিব স্বাভাৱিকতে সমাধান সূত্ৰ ওলাব মুঠতে চৰকাৰৰ কৰণীয় সেইখিনি কৰিবই লাগিব আমি সংবাদ মাধ্যমও আছোঁ আপোনালোক বিৰোধীও আছে হেঁচা প্ৰয়োগ কৰি থাকিম এওঁলোকে যে বৃহৎ সংখ্যক মেণ্ডেট পাইছে বুলিয়ে যে উভতগুৰে নাচিব তেনেকুৱা নহয় নাচিব আমি নিদিওঁ হেঁচাটো থাকিবই কিন্তু এইটোৰ সামাজিক গুৰুত্ব কিমান আছে জগদীশ পাটগিৰি ডাঙৰীয়া আপোনালোকে বিৰতিৰ পূৰ্বে ক'লেই আপুনি শুনিলে ইউচিচিৰ কথাটো হৈ থাকিব দিয়ক এটা এটাকৈ পৰ্যায়ত যদি সকলো কাম হৈ থাকে কি অসুবিধা কি আছে অসুবিধা একোৱেই নাই অসুবিধা একো নাই অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সমানভাৱে আগবাঢ়ি যাওক আমি সেইটোও বিচাৰি থাকোঁ এতিয়া কথা হৈছে যে কিছুমান বিশেষ বিষয়ত কিছুমান মানুহৰ খুব বেছি দৰদ হয় আকৌ যেতিয়া সম অধিকাৰৰ কথাটো আহে সম অধিকাৰৰ কথাটো সঞ্জয় কিষাণ ডাঙৰীয়াই কৈ আছিলে অলপ আগতে তেখেতো মন্ত্ৰী আছিলে এটা সময়ত এতিয়াও বিধায়ক হৈ আছে সকলোৱে কিন্তু সম অধিকাৰৰ কথাটো কয় কিন্তু সম অধিকাৰ ক'ত দি আছে সেই কথাটো আমি চাব লাগিব যিটো আপোনালোকে সামাজিক গুৰুত্বৰ কথা কৈছে ইউচিচিৰ আমি অস্বীকাৰ কৰি থকা নাই কিন্তু কথাটো হৈছে এইটো যে সম অধিকাৰ এতিয়া মহিলা উদ্যমিতা আঁচনি বুলি এটা আঁচনি দিয়া হৈছে অসমত মহিলাসকলক 10,000 টকাকৈ দিয়া হৈছে প্ৰাথমিক অৱস্থাত পিছলৈ 25,000 টকা নে 50,000 টকা দিব বুলি কৈছে 25,000 টকা দিব দিছিলে যোৱাবাৰ অৰুণোদয় দিয়া হৈ আছে মহিলাসকলক আমি এতিয়া ক'ব বিচাৰি আছোঁ আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকৰ বহুত সাংবাদিক আছে গোটেই অসমতে নেটৱৰ্ক আছে আপোনালোকক যে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মই কোনো মানে গৰীয়া মুছলমান মিয়া মুছলমানৰ ভিতৰত পাৰ্থক্য আনা নাই ইয়াতে সকলো মহিলা মুছলমান মহিলা আপোনালোকে এটা সাৰ্ভে কৰি আনক যে অসমৰ মুছলমান সমাজৰ মহিলাসকলক চৰকাৰে কিমান পাৰ্চেণ্টেজ মহিলা উদ্যমিতা আঁচনিৰ পইচা দিছে আৰু কিমান পাৰ্চেণ্টেজ মানে অৰুণোদয় আঁচনিক তেওঁলোকে কভাৰ কৰিছে এই প্ৰশ্নটো আপোনালোকে এবাৰ আনক আছে সঞ্জয় কিষাণ ডাঙৰীয়া এইটো গুৰুত্বপূৰ্ণ কথা কৈছে মোক কমপ্লিট কৰিব দিয়ক আপুনি কৈছে আপুনি কৈছে ওপৰত ক'ব নালাগে আপুনি উপদেশ দি আছে উপদেশতকৈ আৰ্হি ভাল আপুনি এবাৰ মানক আপুনি মোৰ ওপৰত কি কথা কৈছে আপুনি ক'ব ফোন লগাই দিয়ক আপোনালোকৰ মেচিনাৰী আপোনালোকৰ মেচিনাৰী মুছলিম মহিলাক আপোনাকে বেয়া পাব ভাই আপোনালোকৰ মেচিনাৰী আছে আপোনাকে বেয়া পাব মই কি কথা কম সঞ্জয় কিষাণ ডাঙৰীয়া ইমান ডাঙৰ কথা কৈছিলে মোক মই কথা ক'ব নালাগে বুলি আকৌ আপুনি মোৰ ওপৰতে কথা কৈ আছে আপুনি এজন প্ৰাক্তন মন্ত্ৰী বৰ্তমানে বিধায়ক আপুনি নিজৰ সৌজন্যতাটো নিজে ৰক্ষা কৰি চলকচোন আপুনি যিখিনি কথা কৈ আছে আপোনাৰ কথা এতিয়া মোক কথাখিনি কিয় আজিজুৰ ৰহমান ডাঙৰীয়া আপোনাৰ মূল বিন্দুটো হৈছে যে মুছলমান মহিলাই মোক কমপ্লিট মহিলা উদ্যমিতা আঁচনিৰ কোনো ধৰণ পোৱা নাছিল মোক কমপ্লিট কৰিব দিব না নাই মই কি কৈ আছো আঁচনি দিয়া নাই বুলি কৈছো নেকি উপব্যাখ্যা নকৰিব মই কৈ আছো যে অসমৰ মুছলমান মহিলাসকলক মহিলা উদ্যমিতা আঁচনি কিমান পাৰ্চেণ্টেজ দিয়া হৈছে কিমান পাৰ্চেণ্টেজ দিয়া হৈছে অৰুণোদয় আঁচনি কিমান পাৰ্চেণ্টেজ মহিলাক দিয়া হৈছে মই সেই প্ৰশ্নটো আনিছো গতিকে যে খালি সম অধিকাৰ মুখেদি কৈ সেই 2%, 3%, 5%, 10% মহিলাক দি বাকি 90% মহিলাক আপোনালোকে বঞ্চিত কৰি ৰাখিব আৰু এটা বিষয় লৈ পিনে একেবাৰে অন্তৰৰ পৰা দৰত এনেকুৱাকে দেখুৱাব যে সাংঘাতিকভাৱে আপোনালোকে মানে মুছলমান মহিলাসকলৰ কাৰণে একেবাৰে কান্দা কাটা কৰি মৰি থাকিব আমি সেইটো নিবিচাৰো আমি কি বিচাৰো যে মহিলা উদ্যমিতা আঁচনি অসমৰ মহিলাসকলৰ কাৰণে আপোনালোকে আনিছে খুব ভাল কথা সকলো মহিলাকে সেই কেটেগৰীৰ পৰা সকলো মহিলাকে দিয়ক কোনো ধৰ্মৰ বাছ বিচাৰ কৰিব নালাগে নাম্বাৰ 1 নাম্বাৰ 2 অৰুণোদয় আঁচনি সকলো মহিলাকে দিয়ক কেৱল 30 লাখ মহিলাক দিয়া হৈছে এতিয়া মই মুছলমান বুলি নকওঁ 30 লাখ মহিলা কিয় চৰকাৰী চাকৰি নকৰা যিমান মহিলা আছে অসমত প্ৰতিগৰাকী মহিলাকেই
আপোনালোকে যদি সম অধিকাৰ দিব বিচাৰি আছে প্ৰতিগৰাকী মহিলাকেই আপোনালোকে অৰুণোদয় আঁচনিৰ অধীনত আনক এইটো হৈছে আমাৰ কথা গতিকে আমি আপোনালোকে অপব্যাখ্যা কৰি কোনো অপব্যাখ্যা নহব যদি মানে কি কয় বিৰোধৰ নামত বিৰোধিতা কৰিছে বুলি ভাবে এইটো নহয় মই চক্ৰ গগৈ ডাঙৰীয়াক এখন যাম হয় সমান অধিকাৰ মানে সময় কম আছে সময় কম আছে সম অধিকাৰ মানে সম অধিকাৰ হ'ব লাগিব ক'ৰবাত সম অধিকাৰ দিয়া হোৱা নাই মুছলমান মহিলাক পাৰ্চেণ্টেজৰ কথা কৈছে আজিজুৰ ৰহমান ডাঙৰীয়াই আৰু তাৰ বাবে তেওঁ পোনপটীয়াকৈ আপোনালোকক জগৰীয়া কৰিছে চক্ৰ গগৈ ডাঙৰীয়া কি ক'ব বিচাৰিব চাওক আজিৰ আপোনাৰ টিভিৰ মজিয়াত যিকেইগৰাকী ব্যক্তিয়ে UCCৰ বিপক্ষে কথা কৈ ৰাইজক পথভ্ৰষ্ট কৰিম বুলি যদি আশা কৰি আহিছে বা আমাৰ মুখখন যদি বন্ধ কৰিম বুলি ভাবিছে মই তেওঁলোকক বিনয়েৰে কৈছোঁ যে আপোনালোকে আমাৰ মুখ বন্ধ কৰিব নোৱাৰে প্ৰথম কথা যে আমি সেই দলৰ মানুহ মই সেইটো দলৰ পৰা বিধায়ক হৈছোঁ যিটো দলৰ পূৰ্বপুৰুষে 1953 চনত কাশ্মীৰত গৈ আত্মহুতি দিব লগা হৈছিল যিগৰাকী ব্যক্তিয়ে গৈ তাত চিঞৰি ক'ব লগা হৈছিল যে এক দেশ মে দো প্ৰধান দো বিধান দো নিশান नहीं चलेगा মনত আছে নে নাই আপোনালোকৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কথা মই সেইটো দলৰ মানুহ হয় গতিকে মই এক ভাৰত শ্ৰেষ্ঠ ভাৰত এই কথাত বিশ্বাস কৰোঁ মই কোনো বেলেগ ধৰণৰ ভাগ বতৰা কৰা সেই ব্ৰিটিছৰ কংগ্ৰেছৰ দিনৰ ডিভাইড এণ্ড ৰুল পলিচিত মই নাই ডিভাইড এণ্ড ৰুল পলিচি কৰি ভাগ কৰা আৰু শাসন কৰা নীতিৰে কংগ্ৰেছে আপোনালোকক মুছলমানক মুছলমান ল দি থৈ গ'ল শৰীয়ত দি থৈ গ'ল আৰু আমাক আমাৰ ভাগে দি থৈ গ'ল আজি আমাৰ এই আইনবিদজনী আইনজ্ঞগৰাকীয়ে কৈছে হাফিজুৰ ডাঙৰীয়াই কৈছে যে তেওঁ কুৰাণত কিবা ইনহেৰিটেন্সৰ কথা আছে সাকসেছনৰ কথা আছে হেৰো কুৰাণখন আপোনাৰ কাৰণেহে যোগ্য হিন্দু মানুহ এজনে কুৰাণৰ মতে চলিব নেকি যিখন ৰাষ্ট্ৰত 80% মানুহ হিন্দুৱে বাস কৰে বা অন্যান্য জাতি ধৰ্মাৱলম্বী মানুহে বাস কৰে তাত আপুনি কুৰাণখনৰ কথা কেনেকৈ চলাব কুৰাণ ইজ নট দ্য কনষ্টিটিউশ্যন ইজ কোৱাইট ডিফাৰেণ্ট ফ্ৰম কুৰাণ আপুনি এইটো জনা উচিত গতিকে কুৰাণখন আপোনালোকৰ বাবে পবিত্ৰ গ্ৰন্থ হৈ পবিত্ৰতা ৰক্ষা কৰি আপোনালোকে চলক কুৰাণৰ এখন ইছলামিক ৰাষ্ট্ৰটো নহয় ইয়াত আপোনালোকে শৰীয়ত চলাব এখন ডেমক্ৰেটিক কাণ্ট্ৰি হয় দিছ ইজ নট থিঅক্ৰেটিক কাণ্ট্ৰি দিছ ইজ ডেমক্ৰেটিক এণ্ড সেকুলাৰ কাণ্ট্ৰি হয় গতিকে সেকুলাৰ কাণ্ট্ৰি এখনত কেনেধৰণে চলিব লাগিব আপোনালোকে জনা উচিত আৰু সেইকাৰণে এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে আমি এখন আইন ব্যৱস্থাৰ মাজত যাতে সমাজখন চলিব পাৰে সমতাৰ আধাৰত যাতে আমি সমাজখন চলিব পাৰে আৰু তাৰ কথা আজি ব্যৱস্থা কৰিব যোৱা হৈছে সেইটো কথা চক্ৰ গগৈ ডাঙৰীয়া অনুষ্ঠান সামৰিব লাগিব সময় সমাপ্ত হৈছে সঞ্জয় কিষাণ ডাঙৰীয়া আজিজুৰ ৰহমান ডাঙৰীয়াই কৈছে সম বিতৰণ হোৱা নাই কৰবাত তেওঁ পাৰ্চেণ্টেজৰ কথা কৈছে মই অনুষ্ঠান সামৰিব লাগিব স্বাভাৱিকতে চক্ৰ গগৈ ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া এটা দুৰ্ভাগ্য কথা তেখেতে নিজ মুখেৰেই আজি যেতিয়া আমি মহিলাসকলক সুৰক্ষাৰ কথা কৈছোঁ আজি মহিলাসকলক সম্পূৰ্ণ অধিকাৰ দিয়াৰ কথা কৈছোঁ তেতিয়া আকৌ তেওঁলোকৰ গা জ্বলে আকৌ তেওঁলোকে কয় যে আমাৰ মহিলাসকল বঞ্চিত হৈছে আৰে ভাই যোগ্যতা ভিত্তিত এই সকলোবিলাক আঁচনি প্ৰদান কৰা হয় তাত যদি মোৰ মানে হিন্দু ছোৱালী এগৰাকী হিন্দু মহিলা এগৰাকীৰো যদি যোগ্যতা নাই সেইটো ক্ষেত্ৰত তেতিয়াহ'লে সেইগৰাকী মহিলা বঞ্চিত হৈছে এইটো আঁচনিৰ পৰা গতিকে তেনেকৈ ধৰণৰ যিসকল মুছলিম মহিলা আজি পাইছে তেওঁলোকৰ যোগ্যতা আছে মই সেইকাৰণে ডাঁটি ক'ব পাৰিছোঁ যে মোৰ মুছলিম মহিলাসকলে যিসকলৰ যোগ্যতা তেওঁলোকক আমি দিছোঁ আপোনাৰ সমষ্টিত যদি কোনোবাই যোগ্যতা হেৰুৱাইছে তেওঁ এইটো ক্ৰাইটেৰিয়াৰ ভিতৰত তেওঁলোকে পোৱা নাই আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে চাওক আজি দেশখন আহি আমি এনেকৈ এটা পৰ্যায়ত আমি আহি পাইছোঁ গতিকে এই পৰ্যায়টোত আমি বহুবিলাক আমি পৰিৱৰ্তন কৰিবৰ কাৰণে সময় সাপেক্ষে আমি বাধ্য হৈছোঁ আৰু এইটো তেনেকৈ ধৰণৰ কথা হৈছে এতিয়া বৃদ্ধি হ'ব লাগিব আমি সকলো এক হৈ পেলাই দেশৰ কথা ক'ব লাগিব মই যিটো কম মুছলিম মানুহজনক ক'ব লাগিব খ্ৰীষ্টান মানুহজনে একে কথা ক'ব লাগিব দেশখনৰ কাৰণে যাতে আমি এক হৈ পেলাই চিন্তা কৰিব পাৰোঁ ইয়াত যেতিয়া ক্ৰিকেট খেল হ'ব UCC কিয় আনিব বিচাৰিছে সেইটো তেওঁলোকে ইতিমধ্যে বুজাই দিলে আৰু এয়া সময়ৰ আহ্বান বুলি সদৰি কৰা হৈছে আৰু প্ৰথম কথা আমি সকলো এক হ'ব লাগিব আমাৰ ইউনিটি থাকিব লাগিব আৰু দেশ প্ৰথম আইন আমাৰ সকলোৰে বাবে সমান হ'ব লাগিব মই সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ অনুষ্ঠানৰ পৰা নমস্কাৰ